মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বহুপদৰ 12 নম্বৰ খণ্ডলৈ আগবাঢ়িছো। আমি যোৱা ক্লাছত অনুশীলনী 2.4ৰ 5 নম্বৰ প্ৰশ্নৰ পাছলৈকে কৰিছিলোঁ, য'ত আমি ত্ৰিঘাত বহুপদৰ উৎপাদক বিশ্লেষণৰ বিষয়ে শিকিছিলোঁ। আজি আমি 5 নম্বৰ প্ৰশ্নৰ 6 নম্বৰৰ পৰা আৰম্ভ কৰিম। আহাচোন আমি সকলো গণিতৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো আছে x³ + x² + x + 1। আমি ইয়াত ধ্ৰুৱক আমি দেখিছোঁ, ইয়াত ধ্ৰুৱক কি আছে? ধ্ৰুৱক আছে 1 আৰু সম্ভাৱ্য অনুপাত কি হ'ব ইয়াৰে? অনুপাত হৈ যাব উৎপাদক, অনুপাত নহয় সম্ভাৱ্য উৎপাদক হ'ব। উৎপাদক হ'ব +-1। আমি এইটো ধৰা px সমান আমি ধৰো px সমান আমাৰ x³ + x² + x + 1। এতিয়া আমি x = প্ৰথম আমি 1 ধৰো, p1 ধৰিলে আমাৰ কি হ'ব 1³ + 1² + 1 + 1। গোটেইকেইটা যেতিয়া 1 প্লাছত আছে ই কেতিয়াও 0 হ'ব নোৱাৰে। এবাৰ আমি x = -1 চাওঁ। -1 যদি চাওঁ p - 1 সমান -1 হোল কিউব প্লাছ -1 হোল স্কুৱেৰ প্লাছ -1 প্লাছ 1। তাৰ মানে -1 এইটো হৈ গ'ল +1 -1 প্লাছ 1 -2 সমান আমি 0 পাই গ'লো। অৰ্থাৎ এতেকে আমি কি লিখিম x + 1। কাৰণ তুমি চোৱা x + 1 যদি আমি 0 ধৰো x ৰ মান কি পাই গ'লো -1। ইয়াত যিহেতু -1 ধৰিছো গতিকে x + 1 টো কাৰ এটা উৎপাদক? x³ + x² + x + 1 ৰ এটা উৎপাদক। আমি এতিয়া আন দুটা উৎপাদকৰ কাৰণে আমি x + 1 এৰে এটোক আমি হৰণ কৰিব লাগিব। x + 1 এৰে আমি কাক হৰণ কৰিম? x³ + x² + x + 1ক। হয়নে? আমি চাই লওঁ x³ + x² + x + 1ক আমি x + 1 এৰে আমি হৰণ কৰিম। হৰণ কৰোঁতে আমি কি পালো ইয়াত x² x³ আমি যদি x এৰে কৰোঁ x² ল'লে আমি x³ পালো প্লাছ x²। এতিয়া এইটো হৈ গ'ল মাইনাছ প্লাছ এইটো 0 হৈ গ'ল। এবাৰ আমি প্লাছ এইকেইটা x + 1টো নামি আহিব। এতিয়া আমি প্লাছ যদি 1 বাৰ দি দিওঁ কি থাকিব x + 1। অৰ্থাৎ আমাৰ 0 আহি গ'ল। এতেকে আমি চাওঁ x³ + x² + x + 1। আমি এইটো কি পাই গ'লো x + 1 * x² + 1 গ'লো। এতিয়া আমি এইটো জানো ভাঙিব পাৰো? নোৱাৰো। গতিকে আমাৰ এইটোৰ উৎপাদক বিশ্লেষণ এইটো হৈ গ'ল। আমি আগৰ দৰে বা আমি আগৰ পদ্ধতিটো মতে আমি এনেকেও কৰিব পাৰো +x² + x + 1 সমান ইয়াত আমি x² এটা যদি লৈ লওঁ ইয়াতে থাকিল x + 1 দিলে x + 1 থাকিল। তাৰ মানে আমাৰ কি হৈ গ'ল ইয়াৰ পৰা x + 1 আমি লৈ ললো। ইয়াত আমাৰ থাকিল x² + 1। আমি হয় আগৰ পদ্ধতিৰ নহয় এনেকৈয়ে কৰিলেও আমি দুইটাৰে উত্তৰ আমি একে পালো। আমি যি পদ্ধতিৰে কৰো আমাৰ নিজৰ ওপৰত কথা আমি কৰিব পাৰো। পিছৰ প্ৰশ্নটোলৈ আহো আমি x³ + twice x² - x minus এইটো 12 নহয়, এই 12 নহয়, এইটো 2 অকল 2। এতিয়া আমি কৰি চাওঁ। ইয়াত চোৱা ধ্ৰুৱক আমাৰ কি দিছে? আমাক ধ্ৰুৱক দিছে আমাৰ 2। এতেকে সম্ভাৱ্য উৎপাদক কি হ'ব? সম্ভাৱ্য উৎপাদক হৈ যাব ই +-1 +-2। আমি ধৰো px সমান আমি পালো x³
প্লাছ 2x স্কুৱেৰ মাইনাছ এক্স মাইনাছ 2 এতিয়া আমি এক্স সমান আমি কি ধৰোঁ 1 ধৰোঁ ধৰিলে p1 সমান আমি কি পাই গ'লোঁ 1 কিউব প্লাছ 2 ইনটু 1 স্কুৱেৰ মাইনাছ 1 মাইনাছ 2 1 plus 2 minus 1 minus 2 1 1 2 2 কটা গ'ল আমাৰ থাকিল 0 এতেকে আমি কি পাই গ'লো x plus 1 অনা x minus 1 টো আমাৰ x কিউব minus plus 2x square minus x minus 2 এটা উৎপাদক এতিয়া আমি এটা উৎপাদক পালো গতিকে আৰু কেটা আমাৰ পাবলৈ আছে আৰু আমাৰ দুটা উৎপাদক আমাৰ পাবলৈ আছে গতিকে আমি x - 1 এৰে এটুক আমি হৰণ কৰিব লাগিব x - 1 এৰে আমি কাক হৰণ কৰিম x cube minus x cube plus twice x square minus x minus 2 x minus x minus 2 minus x minus 2 এতিয়া আমি যেতিয়া হৰণ কৰোঁ x কিউবেৰে আমি x স্কয়াৰ থাকিল x স্কয়াৰ আমি দিলো কি পালো আমি x কিউব minus x স্কয়াৰ minus 2 যেতিয়া প্লাস হৈ গ'ল আমাৰ কি পালো এতিয়া 3x square minus x minus 2 এবাৰ আমি কেবাৰ দিলো 3x square অক x এৰে কৰিলো 3x 3x দিলো 3x square minus 3x minus 2 plus হৈ গ'ল 3 minus 1 2x minus 2 2x অক আমি কেবাৰ দিলো 2x অক x এৰে দুইবাৰ দিলেও হ'ব plus 2 2x minus 2 আমাৰ 0 হৈ গ'ল এতেকে আমি কি পাই গ'লো x কিউব plus 2x square minus x minus 2 সমান আমি কি পাই গ'লো x minus 1 এটা আছিলে আৰু এটা উৎপাদক আমি কি পাই গ'লো x square plus 3x plus 2 এতিয়া আমি 2 পূৰণ 1 সমান 2 2 যোগ 1 সমান 3 সমান আমি কি কৰিম x minus 1 থাকি গ'ল আৰু ইয়াত আমি পাতিলো মধ্যপদ বিভাজন কৰি 2x plus 1x plus 2 সমান x minus 1 যদি লওঁ আমাৰ ইয়াত দুটাৰ পৰা আমি কি লওঁ x যদি এই দুটাৰ পৰা x ললে x plus 2 থাকিল plus 1x plus 2 সমান x minus 1 আৰু ইয়াৰ পৰা আহিল x plus 2 আৰু x plus 1 এটো আমি পাই গলো ইয়াৰ আমি এই গুটিটোৰ আমি উৎপাদক বিশ্লেষণ কৰিলে আমি এটো পাই গলো বা আমি আগৰ দৰে বেলেগ নিয়মেও আৰু কৰিব পাৰো x কিউব চাও আমি or x cube plus twice x square minus x minus 2 এই দুটাত আমি চাও x square যদি লও x square plus 2 minus 1 যদি লও x plus 2 x plus 2 আৰু x plus 2 x plus 2 থাকিল আৰু ইয়াতে হৈ গ'ল x square minus 1 এটুক আমি কি বুলি লিখিব পাৰো x plus 1 into x minus 1 কি ফৰ্মুলা মতে x 1 টুক আমি 1 স্কয়াৰ বুলি লিখিব পাৰো x square minus y square সমান আমি x plus y into x minus y পালো দুই ধৰণে আমি আগৰ দৰে কৰিলো আগৰবাৰ যেটো পাইছিলো আমি এটোৱে পালো x plus 2 x plus 1 x minus 1 এবাৰো আমি একেটাই পালো x plus 2 x plus 1 x minus 1 আহাচোন আমি পিছৰ প্ৰশ্নটোলৈ যাও পিছৰ প্ৰশ্নটো দিছে x cube plus 3x square minus 7x plus 6 এতিয়া 6 ৰ আমি ধ্ৰুবক আমি কি পাই গলো ধ্ৰুবক সমান 6 উৎপাদক কি পাই গলো আমি plus minus 1 plus minus 2 plus minus 3 আৰু plus minus 6 আমি এটা এটা কৈ বহাই চাই লও ধৰো
px সমান আমি কি পাই গলো x কিউব প্লাস 3x স্কোয়ার মাইনাস 7x মাইনাস 6 x ইকুয়াল টু 1 ধৰিলে p1 আমি ধৰো 1 ধৰিলে 1 কিউব প্লাস 3 ইনটু 1 স্কোয়ার মাইনাস 7 ইনটু 1 মাইনাস 6 সমান 1 প্লাস 3 মাইনাস 7 মাইনাস 6 নট ইকুয়াল টু 0 এবার আমি x ইকুয়াল টু মাইনাস 1 ধৰো ধৰিলে p মাইনাস 1 যদি লওঁ আমি কি পাম মাইনাস 1 হোল কিউব প্লাস 3 ইনটু মাইনাস 1 হোল স্কোয়ার মাইনাস 7 ইনটু মাইনাস 1 মাইনাস 6 সমান পালো মাইনাস 1 প্লাস 3 মাইনাস প্লাস 7 মাইনাস 6 এতিয়া সাতে তিনে 10 আৰু 10 minus 9 not equal to 0 এবার আমি x equal to 2 ধৰো p2 সমান 2 কিউব প্লাস 3 into 2 square minus 7 into 2 minus 6 8 প্লাস 2 দুগুণ 4 3 গুণ 12 মাইনাস 7 দুগুণ 14 মাইনাস 6 সমান আমি কি পাই গলো 12 8 20 মাইনাস 20 14 20 সমান 0 এটাকে আমি কি বলি লিখিব পাৰো x minus 2 কাৰ এটা উৎপাদক x কিউব প্লাস 3x স্কয়ার মাইনাস 7x প্লাস মাইনাস 6 ৰ এটা উৎপাদক আমি পাই গলো এটা পিছৰ দুটা উৎপাদক উলাবৰ কাৰণে আমি x minus 2 ৰে এটুক আমি হৰণ কৰিব লাগিব x minus 2 ৰে আমি কাক হৰণ কৰিম x cube plus 3x square x cube plus 3x square minus 7x minus 6 minus 7x minus 6 আমি প্রথম x cube x এৰে চাও x square bar দিম আমি x square যদি bar দিও x cube minus 2x square minus 2 আমাৰ প্লাস আহি গল 3 2 5 x square minus 7x minus 6 plus 5 এৰে 5x square কিমান হ'ব x এৰে কৰিলে 5x যদি দিও 5x square minus 10x minus a minus 2 plus আহি গল plus 10 পৰা 3x minus 6 3x তো আমাৰ কিমান বাৰ যাব x এৰে কৰিলে আমাৰ 3 যাব গটিকে আমি প্লাস 3 যদি কৰো 3x minus 6 আমাৰ ভাগে 0 আহি গল এতেকে আমি কি লিখি দিব পাৰো x cube plus 3x square minus 7x minus 6 সমান আমি x minus 2 to আমাৰ আছে এবাৰ আমাৰ কি হৈ যাব x square plus 5x plus 3 এতিয়া আমি দুটা উৎপাদক পালো আৰু এটো আমি পাই গলো দ্বিঘাত বহুপদ এতিয়া আমি এটো চাও মধ্যম পদ বিভাজন কৰি ইয়াৰ উৎপাদক উলাব পাৰি নে নোৱাৰি আমি চাও এতিয়া এনেকুৱা এটা সংখ্যা 3 পূৰণ 1 3 টো আৰু বেলেগ একো উৎপাদক নাই 3 দুটাই উৎপাদক এটা হল 1 আৰু এটা হল 3 আমি এতিয়া এটো চাও 3 plus 1 কৰিলে আমাৰ 4 হয় 3 minus 1 কৰিলে আমাৰ 2 হয় কিন্তু আমাক লাগিছিলে কি আমাক লাগিছিলে 5 যেহেতু আমি নাপালো তাৰ মানে আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব আৰু নোৱাৰো গটিকে আমাৰ উত্তৰটো এইখিনিতে শেষ হৈ গল যদি আমি পাৰো উৎপাদক বিশ্লেষণ কৰিম যদি আমি নোৱাৰো তেনেহলে ইয়াৰ উৎপাদক বিশ্লেষণ এটো আমাৰ ইয়াতে শেষ হল পিছৰ প্ৰশ্নটোলৈ আমি যাও পিছৰ প্ৰশ্নটো দিছে 3x cube plus 5x square minus 16x minus 12 এটো এটো হৈছে 12 আছে এতিয়া আমি একেদৰে আগৰ দৰে তোমালকে ইমানখিনি অংক কৰি কৰি গম পাইছা আমি কেনেদৰে অংকটো কৰো আমাৰ ইয়াত ধ্ৰুবক কি আছে ধ্ৰুবক আছে আমাৰ 12 এতিয়া 12 ৰ সম্ভাব্য উৎপাদকবোৰ আমি প্ৰথম লিখি লওঁ উৎপাদকবোৰ কি হ'ব উৎপাদকবোৰ প্ৰথম হ'ব প্লাস মাইনাস 1 1 12 গুণ 12 2 6 গুণ 12 3 4 গুণ 12
4 3 গুণ 12 6 2 গুণ 12 আৰু 12 1 গুণ 12 আমি গোটেইবিলাক উৎপাদক লিখি গলো এতিয়া আমি xৰ ঠাইত এই উৎপাদক আমি বহাই যাম চাও আমি ক'ত আমি ভাগশী শূন্য পাওঁ ধৰো px আমি সমান ধৰি লৈছো 3x cube plus 5x square minus 16x minus 12 আমি এটো ধৰি ললো এতিয়া প্ৰথমে আমি ধৰো x সমান আমি এটা এটাকৈ বহুৱাই চাম প্ৰথম আমি 1 বহুৱাই চাও p1 3 into 1 cube plus 5 into 1 square minus 16 into 1 minus 12 সমান আমি পালো 3 plus 5 minus 16 minus 12 পাঁচে তিনিয়ে 8 পালো মাইনাস এটো 6 2 8 18 not equal to 0 এবাৰ আমি চাও x equal to minus 1 x equal to যদি আমি minus 1 লওঁ তেতিয়া কি হ'ব p minus 1 আমি যদি বহুৱাও 3 into minus 1 whole cube plus 5 into minus 1 whole square minus 16x minus 16 into minus 1 minus 12 কি পাই গলো আমি এটো মাইনাস আহি গল minus 3 my plus 5 minus এ plus 15 minus 12 এতিয়া কি পাই গলো 15 পাছে 20 আৰু 12 তিনিয়ে হৈ গল 15 এটো আমাৰ not equal to 0 আমি x equal to এবাৰ আমি যদি 2 ধৰো আমি চাও p2 সমান কি পাই গলো 3 into 2 cube plus 5 into 2 square minus 16 into 2 minus 12 এবাৰ কি পাই গলো 2 3 গুণ 8 2 তিনটা কৰিলে 8 8 3 গুণ 24 plus 2 2 গুণ 4 5 4 গুণ 20 minus 16 2 গুণ 32 minus 12 সমান 24 আৰু 20 4 2 2 4 minus 2 2 4 3 1 4 তাৰ মানে আমি পাই গলো 4 এতেকে আমি কি লিখিব পাৰো এতেকে x minus 2 কাৰ এটা উৎপাদক 3x cube plus 5x square minus 16x minus 12 ৰ এটা উৎপাদক এতিয়া আমি এটা উৎপাদক আমি পাই গলো এবাৰ আমি বাকি দুটা উৎপাদকৰ কাৰণে আগবাঢ়িম আমি x - 2 ৰে ইয়াক হৰণ কৰিম x - 2 ৰে আমি কাক হৰণ কৰিব লাগে আমি চাও 3x cube plus 5x square 3x cube plus 5x square minus 16x minus 12 16x minus 12 ক আমি হৰণ কৰিম প্ৰথম আমি 3x কিউবক আমি x এৰে হৰণ কৰিলে পালো 3x স্কয়াৰ আমি 3x স্কয়াৰ বাৰ দিও 3x কিউব মাইনাস কি হৈ গল 3 দুগুণ 6x স্কয়াৰ মাইনাস আছিলে ইয়াক আমি প্লাস হৈ গল 6 পাছে 11x স্কয়াৰ মাইনাস 16x প্লাস 12 এবাৰ আমি 11x স্কয়াৰক কেবাৰ দিম x কৰো আমি x কটা গল 11x plus 11x ললে 11x square minus 11 দুগুণ 22x এতিয়া 22 টুক আমি প্লাস হৈ গল এতিয়া 22 আৰু 6 কি হ'ব 8x 6x plus 12 আহি গল আমি 6x ক x এৰে কৰিলে কি পাই গলো x কাটা গল 6 থাকি গল তাৰ মানে আমি কেবাৰ দি দিম 6 বাৰ দি দিম 6x minus 12 এটো মাইনাস দেই এটো মাইনাস আছিলে এটো মাইনাস গটিকে আমি ভাগশেষ কি পাই গলো 0 এতেকে আমি কি লিখিব পাৰো 3x কিউব plus 5x square minus 16x minus 12 সমান আমি কি পাই গলো x minus 2 টো আমাৰ আছিলে আৰু এটা আমি দ্বিঘাত বহুপদ এবাৰ পাই গলো x square plus 11x আৰু plus 6 এতিয়া আমি কি কাম
6 3 গুণ আমি 18 6 পূৰণ 3 সমান 18 আমি 18টোক এনেকুৱা দুটা সংখ্যাৰে ভগাব লাগে যে যাৰ পূৰণফলো 18 আৰু যোগ বা বিয়োগফল হ'ব 11 আমি চাওঁ 9 পূৰণ 2 সমান 18 আৰু 9 যোগ 2 সমান 11 আমি পাই গ'লো এইটো গতিকে আমাৰ কি লিখিম আমি ইয়াতে x - 2 আৰু ইয়াতে আমি কি লিখিম 3x square plus 9x plus 2x plus 6 11x টোক আমি 9x আৰু 2x ৰ প্লাস কৰি দিলো সমান আমি চাওঁ x - 2 আৰু ইয়াতে থাকিলে ইয়াত 3x square ইয়াত 9 টোক আমাৰ 3 into 3 সোমাই আছে গতিকে এটা 3 যদি আমি লৈ লওঁ 3x এটাও ল'ব পাৰো ইয়াত থাকিল x plus 3 প্লাস ইয়াতে 6 টোত আমাৰ সোমাই আছে 2 পূৰণ 3 গতিকে 2 যদি লওঁ আমি x প্লাস আমাৰ 3 আছে ইয়াত দেখিছো এটো টাৰ্মতো x plus 3 আছে ইয়াতো x plus 3 আছে গতিকে আমি কি কৰিব পাৰো x plus 3 টো আমি আগলৈ লৈ আনিলে বাকি আমাৰ কি থাকিল এটোত থাকিল 3x এটোত থাকিল plus 2 আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল ইয়াৰ আমি উৎপাদক যেতিয়া বিশ্লেষণ কৰিলো আমি কি পালো x - 2 into x plus 3 into 3x plus 2 যেহেতু ই এটা ত্ৰিঘাত উৎপাদক গতিকে আমি তাৰ তিনটা উৎপাদক আমি উলিয়াব পাৰিলো আমি অনুশীলনীৰ শেষ প্ৰশ্নটোলৈ আমি আহো অনুশীলনীৰ শেষ প্ৰশ্নটো চোৱা অনুশীলনীৰ শেষ প্ৰশ্নটো দিছে যদি x square plus px plus q আৰু x square plus mx plus n বহুপদ দুটাৰ x plus 1 এটা সাধাৰণ উৎপাদক দুইটাৰে এটোৰো ই উৎপাদক আৰু এটোৰো ই উৎপাদক অৰ্থাৎ দুয়োটাৰে ভাগশেষ দুটা সমান হ'ব গতিকে আমি প্ৰমাণ কৰিব লাগে অৰ্থাৎ আমি a ৰ মানটো আমি উলাব লাগে আমি চাওঁ ইয়াতে ধৰি x square plus px plus q আমি ধৰো প্ৰথম cx সমান x square plus px plus q q ধৰো আৰু আমাৰ কি দিছে x plus a আমি শূন্যটো উলাই লওঁ x plus a সমান শূন্য x plus a সমান যদি আমি শূন্য ধৰো x ৰ মান পাই যাম আমি a এতিয়া ইয়াত চোৱা x equal to আমি কি ধৰো minus a ধৰিলে আমি c minus a সমান কি হৈ যাব minus a whole square plus p into minus a plus q সমান minus a square মানে a square minus pa plus q আমি এটো কি পাই গলো ইয়াৰ আমি ভাগশেষ পাই গলো এতিয়া পিছৰটো আকৌ আমি ধৰি লওঁ পিছৰটো আমি এটো ধৰি লওঁ x square plus mx plus n হেতু আমি ধৰো dx সমান আমি ধৰো dx সমান x square plus mx plus n হয়নে এটো x square plus mx plus n আৰু ইয়াৰো x plus a এটা সাধাৰণ উৎপাদক গতিকে এই ক্ষেত্ৰটো আমি একেটাই থাকিল x plus a সমান 0 x equal to আমি পালো minus a গতিকে ইয়াতো আমি x ৰ মান কি বহাই দিম আমি তেনেহলে minus a বহাই দিলে d minus a সমান আমি কি পাই গলো minus a square plus m into minus a plus n সমান আমি কি পাই গলো a square minus m a plus n আমি একেটা পাই গলো আৰু ইয়াতে এই ক্ষেত্ৰত আমি এটো পালো ভাগশেষ আৰু প্ৰশ্নমতে আমাক কি দিছে যে দুয়োটাৰে এটো বহুপদ আৰু এই দুটা বহুপদৰ ই এটা উৎপাদক গতিকে ভাগশেষ দুটা আমাৰ সমান হ'ব গতিকে আমি হেমতে লিখো এটাকে প্ৰশ্নমতে কি হ'ব দুইটা ভাগশেষ আমাৰ সমান হ'ব প্ৰশ্নমতে ইয়াত a square minus pa plus q সমান কাৰ সমান হ'ব a square minus ma plus n এতিয়া a square যদি আমি এফালে লৈ আনো a square minus এটো a square এফালে লৈ আনিছো ধৰা a square minus pa আৰু এফালে আনিলে হ'ব plus ma সমান কি হৈ গল n minus
কিউ এইটো আমি ইফালে লৈ লৈছোঁ এবাৰ এ স্কুৱাৰ আমাৰ কটা গ'ল ইয়াতে আমাৰ কি থাকিলে এ যদি কমন লৈ লওঁ আমি যোগটো প্ৰথম লিখিছোঁ এম মাইনাছ পি সমান আমি পাই গ'লোঁ এন মাইনাছ কিউ এতেকে এ সমান আমি কি পাই গ'লোঁ এন মাইনাছ কিউ ডিভাইডেড বাই এম মাইনাছ পিউ আমাক কি ওলাবলৈ দিছে কি প্ৰমাণ কৰিবলৈ দিছিলে এন মাইনাছ কিউ ডিভাইডেড বাই এম মাইনাছ পি ওলালনে আমাৰ এন মাইনাছ কিউ ডিভাইডেড বাই এম প্লাছ কিউ এইটোকে আমাৰ যিহেতু ওলাবলৈ দিছে আমি এতেকে কি ক'ম এতেকে প্ৰমাণ কৰা হ'ল প্ৰমাণ কৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ইমানতে 2.4 সকলোবিলাক অনুশীলনীৰ অংক আমাৰ শেষ হৈছে আশা কৰোঁ তোমালোকে অংকবোৰ বুজি পাইছা আমি এই অনুশীলনীত আমি শিকিলোঁ দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণৰ বিষয়ে মধ্যপদ বিভাজন কৰি আমি উৎপাদক বিশ্লেষণ কৰিলোঁ বা ভাগশেষ উপপাদ্যৰ সহায়তো আমি কৰিলোঁ আৰু এই ত্ৰিপদ বহুপদো আমি উৎপাদক বিশ্লেষণ কৰিলোঁ ত্ৰিপদ বিশ্লেষণৰ ক্ষেত্ৰত উৎপাদক বিশ্লেষণৰ ক্ষেত্ৰত আমি তিনিটা প্ৰক্ৰিয়া দীঘল হৰণ মধ্যপদ বিভাজন আৰু উৎপাদক উপপাদ্য এই গোটেইকেইটাৰ সহায়ত আমি কৰিব পাৰিলোঁ তোমালোকে ঘৰত ভালকৈ প্ৰেক্টিছ কৰিবা আৰু তোমালোকে যিমানে প্ৰেক্টিছ কৰিবা সিমানে তোমালোকৰ দৃঢ়তা বাঢ়িব অংকবিলাক কৰোঁতে তেতিয়া ভুল নহ'ব আমি পিছৰ ক্লাছত আকৌ এটা নতুন ভিডিঅ'লৈ আহিম তোমালোক মোৰ লগত থাকিবা আজিৰ ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ ধন্যবাদ